Hello everyone, I am Jennifer Yasmin. Currently I am working as a PhD scholar in Guwahati University. So today we are going to start the first chapter, it is solid state. So at the very beginning, ইয়াতে আমি চাওঁ এতিয়া solid stateত কি আছে তোমাৰ আৰু কি ফেক্টৰছৰ ওপৰত ডিপেণ্ড কৰি আমি ক'ব পাৰোঁ যে এইটো solid হয় নে liquid হয় নে gas হয়। এতিয়া the first point is that intermolecular force. Intermolecular force কি এতিয়া এটা see we have two types of force এটা হ'ল তোমাৰ intermolecular force আৰু এটা intramolecular two types of forces are there suppose মই এটা molecule consider কৰিলোঁ suppose HCl এতিয়া HCl to size কৰোঁ so we draw it like this and Cl অকমান ডাঙৰকৈ draw কৰিলোঁ এতিয়া ইহঁতৰ মাজত এটা বন্ড থাকিব এই দুটা মলিকিউল হয় এই দুটা মলিকিউলৰ মাজত এটা বন্ড থাকিব এই বন্ডটোক আমি ইন্টাৰমলিকুলাৰ বুলি কওঁ আৰু H আৰু Cl ৰ মাজত যোনটো বন্ড থাকিব হেতুক আমি ইন্ট্ৰামলিকুলাৰ বুলি কম ইন্টাৰ এণ্ড ইন্ট্ৰা এই ডিফাৰেন্সটো বহুত ইম্পৰ্টেন্ট এতিয়া আমি যে কৈছো যে সলিড ষ্টেটটো তোমাৰ কেনেকৈ ডিফাইন কৰিম আমি কোনটো ষ্টেটত আছে হেতু আমাৰ ইন্টাৰমলিকুলাৰ ফৰ্চৰ ওপৰত ডিপেন্ড কৰিব ইন্ট্ৰা নহয় ইন্টাৰ আমি যদি কওঁ যে সলিড ষ্টেটত কি হয় তোমাৰ ইন্টাৰমলিকুলাৰ ফৰ্চটো বহুত ষ্ট্ৰং হয় সো ইয়াতে কি হয় যেহেতু এই ফৰ্চটো বহুত ষ্ট্ৰং সো ইহঁতে বহুত ক্লোজলি হেল্ড হৈ থাকে লগ লাগি থাকে ক্লোজলি পেকড মানে HCl আৰু তোমাৰ HCl এনেকৈ লগ লাগি থাকিব তাৰ পিছত নেক্সট হ'ল তোমাৰ এটো যেনেকৈ লগ লাগি থাকে এতিয়া যিমান ক্লোজলি লগ লাগি থাকিব হিমান ভাল বন্ড ফৰ্ম কৰিব মানে ইন্টাৰমলিকুলাৰ ফৰ্চ সিমান বেছি হ'ব এজ এ ৰিজাল্ট হিহঁতে ক্লোজলি পেকড হ'ব যিমান ক্লোজলি পেকড হয় সিমান ভাল সলিড হয় বুলি কয় এটো যদি অকমান লুজ থাকে সলিড যদি বহুত বেছি থাকে তেন্তে সলিড যদি এটো কম থাকে তেনেহলে লিকুইড আৰু বেছি কম থাকিলে এটো গ্যাস সো আমাৰ ইন্টাৰমলিকুলাৰ ফৰ্চটো সলিডৰ সবতকৈ বেছি দেন লিকুইড দেন গ্যাস তাৰ পিছত ইন্ট্ৰাটো কি হয় তোমাৰ H আৰু Cl আমি যদি এই দুটা ভাঙি দিওঁ তেনেহলে দুটা HCl এনেকৈ বেলেগ হৈ যাব বাট যদি তুমি কোৱা যে ইন্ট্ৰামলিকুলাৰ ফৰ্চ ভাঙে তোমাৰ সলিড ষ্টেটটো ফুল হ'ব কাৰণ এটো যদি তোমাৰ ভাঙে এটো তোমাৰ আয়ন হৈ যাব H+ Cl- এনেকৈ যত নেকি এই ফৰ্চটোৰ ওপৰত ডিপেন্ড নকৰে ইন্টাৰমলিকুলাৰ ফৰ্চৰ ওপৰত ডিপেন্ড কৰে তো এই ফেক্টৰটো বহুত ইম্পৰ্টেন্ট সলিড ষ্টেট বা লিকুইড ষ্টেট বা গ্যাস ষ্টেট তোমাৰ কোৰ ওপৰত ডিপেন্ড কৰে ইন্টাৰমলিকুলাৰ ফৰ্চৰ ওপৰত ডিপেন্ড কৰে and the main point is solid or sobotke besi then liquid then gas like this we define which state a material will be next point hol tumar solid or characteristic ki ihotor definite mass volume aru shape thakibo ihotor definite mass volume aru shape kyo thakibo karon ihotor packing to bahut bhal ei amar already koisu intermolecular force to bahut besi hetur karone ihotor packing o bhal eneke bahut বেছিকৈ মানে ইহঁতে পেকড হৈ থাকে বহুত ষ্ট্ৰং হয় ফৰ্চটো এজ এ ৰিজাল্ট তোমাৰ ভলিউমটো তেতিয়া বহুত মানে ডেন্সিটিটো বহুত বেছি কি হৈ যায় মানে ক্লোজ হৈ যায় ডেন্সিটিও বহুত বেছি হয় হেতুৰ কাৰণে তোমাৰ এই ডেফিনিট ইয়াৰ এটা মাছ থাকে আমি তো মাছটো জুখিব পাৰোঁ কাৰণ ইহঁতে ক্লোজলি পেকড হৈ আছে আৰু ভলিউমটো আমি জুখিব পাৰোঁ আৰু শেপটোও আমি ক'ব পাৰোঁ অনলি বিকজ অফ ইন্টাৰমলিকুলাৰ ফৰ্চ ইহঁতৰ অবভিয়াছলি ইহঁতৰ ইন্টাৰমলিকুলাৰ ফৰ্চটো বহুত শৰ্ট হয় সবতকৈ বেছি শৰ্ট যোনটো মলিকুলাৰ হ'ব হেতুকে আমি সলিড বুলি কম অকমান বেছি যদি বাঢ়ি যায় তেন্তে লিকুইড কম আৰু বেছিকৈ বাঢ়ি গ'লে এটো গ্যাস বুলি কম তাৰ পিছত এই ফৰ্চটো অবভিয়াছলি এই ক্ষেত্ৰত থাৰ্ড পইণ্ট হ'ল ইন্টাৰমলিকুলাৰ ফৰ্চেছ আৰ ষ্ট্ৰং অবভিয়াছলি হ'ব কাৰণ ইহঁতে ক্লোজলি পেকড হৈ থাকে তাৰ পিছত দে আৰ ইনকম্প্ৰেছিবল এণ্ড ৰিজিড মানে তুমি ওপৰৰ পৰা যদি সলিড বস্তু এটাক তুমি এনেকৈ কিবা এটা প্ৰেছাৰ দি দিয়া হেতুক তুমি এগেইন আকৌ কম্প্ৰেছ কৰিব নোৱাৰা কাৰণ ইহঁতৰ মাজত কোনো স্পেচে নাই যে আকৌ কম্প্ৰেছ হৈ কিনে ভিতৰত সোমাই যাব ইহঁতৰ কোনো স্পেচে নাই অলৰেডি ইহঁতে ক্লোজলি পেকড আছে হেতু কাৰণে কৈছে যে ইনকম্প্ৰেছিবল আৰু ৰিজিড মানে ইহঁতক সহজে ভাঙিব নোৱাৰি এইকেইটা হ'ল তোমাৰ কেৰেক্টাৰিষ্টিক সলিডৰ নেক্সট কেৰেক্টাৰিষ্টিক হ'ল ইহঁতে কি কৰে দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকলছ মানে তোমাৰ আয়নছ এটমছ বা মলিকুল যোনটো তোমাৰ পাৰ্টিকেল থাকিব সিহঁতে অসিলেট কৰে এবাউট देयर মেইন পজিশন এণ্ড হেভ ফিক্সড পজিশন তাৰমানে মলিকুল কেইটা তোমাৰ যদি এনেকৈ থাকে এই নিজৰ প্লেছতে এনেকৈ অসিলেট কৰি থাকিব এবাৰ ইফালে মানে ভাইব্ৰেশ্যন আৰু এনেকৈ ভাইব্ৰেট কৰি থাকে সেইটো এটা তোমাৰ সলিডৰ কেৰেক্টাৰিষ্টিক নেক্সট এটো তোমাক অলৰেডি ক'লো ইন্টাৰমলিকুলাৰ ফৰ্চ এণ্ড
ইন্ট্ৰামলিকুলাৰ ফ'ৰ্চ অলৰেডি কৈ দিছোঁ তাৰপিছত আমাৰ সলিড এটাৰ তোমাৰ কি হয় টু টাইপছ অফ সলিড থাকে এটা হ'ল এমৰফাছ সলিড এটা ক্ৰিষ্টেলাইন সলিড এমৰফাছ সলিডত তোমাৰ কি হ'ব এটা এমৰফাছ আৰু এটা ক্ৰিষ্টেলাইন টু টাইপছ অফ সলিড থাকে এমৰফাছত তোমাৰ কি হয় যে তোমাৰ কিবা এটা সলিডটো যে আছে শেপটো ইৰেগুলাৰ তাৰমানে যেনেকুৱা তেনেকুৱা এনেকুৱা যেনেকুৱা ইচ্ছা তেনেকুৱা মানে আৰু কোনো ধৰণৰ ৰেগুলাৰ শেপ এটা মেইনটেইন নকৰে মানে অক্টাহেড্ৰন হ'ব পাৰে টেট্ৰাহেড্ৰন হ'ব পাৰে যিকোনো শেপত ইহঁতে থাকিব পাৰে কিন্তু ক্ৰিষ্টেলাইন কি কৰে যদি তোমাৰ হেক্সাগন হয় হেক্সাগন এনেকৈ থাকিব এটা ডেফিনিট এটা পেটাৰ্ণ ফলো কৰে এনেকৈ যদি তোমাৰ স্কুৱেৰ হয় এনেকৈ থাকিব এনেকৈ চ' ক্ৰিষ্টেলাইন সলিডটো আমাৰ কি হয় এটা ডেফিনিট এটা পেটাৰ্ণ ফলো কৰে এমৰফাছ সলিডে আমাৰ ডেফিনিট পেটাৰ্ণ ফলো নকৰে এজ এ ৰিজাল্ট কি হয় ক্ৰিষ্টেলাইন সলিডত ইহঁতে এনেকৈ গৈ বহুত লং হৈ যায় চেইনটো বুজি পাইছা এনেকৈ হেক্সাগন গৈ বহুত লং এটা হেক্সাগন চেইন হ'ব বা এটা লং এটা এনেকৈ কিউবিক চেইন হ'ব স্কুৱেৰ চেইন হ'ব চ' এজ এ ৰিজাল্ট ইহঁতৰ অৰ্ডাৰটো কি হয় লং অৰ্ডাৰ হয় লং অৰ্ডাৰ চ' ইহঁতক আমি লং অৰ্ডাৰ সলিড বুলিও কওঁ আৰু ইহঁতৰ এমৰফাছত কি হয় ইহঁতে ডেফিনিট এটা শেপ ফলো নকৰে যদি এটা হেক্সাগন এটা কিউব এটা স্কুৱেৰ এটা ইৰেগুলাৰ শেপ চ' তো ইহঁতৰ যোনটো চেইন হয় চেইনটো তোমাৰ ইৰেগুলাৰ হয় ইৰেগুলাৰ মানে তাত ডেফিনিট পেটাৰ্ণ ফলো নহয় মানে সেম ক্ৰিষ্টেল নাথাকে তাত মানে সেম শেপৰ ক্ৰিষ্টেল নাথাকিব চ' ইহঁতে শ্বৰ্ট অৰ্ডাৰ হয় শ্বৰ্ট অৰ্ডাৰ কিয় দুটা হেক্সাগন দুটা স্কুৱেৰ বা এটা হেক্সাগন এটা স্কুৱেৰ এটা অক্টাহেড্ৰন ঠিক আছে তো ডেফিনিট পেটাৰ্ণ ফলো নকৰাৰ কাৰণে ইহঁতৰ অৰ্ডাৰটোও শ্বৰ্ট হয় এই দুটা মেইন কেৰেক্টাৰিষ্টিক এমৰফাছ এণ্ড ক্ৰিষ্টেলাইন সলিডৰ তাৰপিছত নেক্সট হ'ল তোমাৰ এই ক্ৰিষ্টেলাইন এমৰফাছ সলিডটো কি হয় আমি কেতিয়াবা চিউডো সলিড বুলিও কওঁ চিউডো সলিড চিউডো মানে কি তোমাৰ লাই মিছা মানে সঁচা সলিড নহয় কিন্তু এইটো আমাৰ ট্ৰু সলিড হয় ট্ৰু সলিড মানে ইহঁতে ডেফিনিট পেটাৰ্ণ ফলো কৰে ইহঁতে নকৰে চ' এই দুটা নাম দিয়া হৈছে চিউডো সলিড আৰু ট্ৰু সলিড এতিয়া ইহঁতৰ দুটাৰ মাজত ডিফাৰেঞ্চ যোনটো আছে সেইটো বহুত ইম্পৰ্টেণ্ট ডিফাৰেঞ্চটো হ'ল তোমাৰ ফাৰ্ষ্ট ডিফাৰেঞ্চটো কি কৈছে এইটো পালা দে হেভ ডেফিনিট জিঅ'মেট্ৰিকেল শ্বেপ আৰু এমৰফাছত তোমাৰ কি হয় ইট ডাজ নট হেভ ডেফিনিট জিঅ'মেট্ৰিকেল শ্বেপ মেলছ এট শাৰ্প এণ্ড কেৰেক্টাৰিষ্টিক টেম্পাৰেচাৰ আৰু ইয়াতে কি হয় গ্ৰেজুৱেলি ছফটেন্স অভাৰ এ ৰেঞ্জ অফ টেম্পাৰেচাৰ তাৰ মানে কি ইহঁতৰ টেম্পাৰেচাৰটো পূৰা ফিক্স থাকিব আৰু ইহঁতৰটো ফিক্স নাথাকে মানে এটা ৰেঞ্জত থাকিব ছাপ'জ ইয়াতে যদি মই এক্সপ্লেইন কৰি দি আছোঁ ছাপ'জ তোমাৰ ক্ৰিষ্টেলাইনত কি হয় ধৰি লোৱা মই 20 ডিগ্ৰী চেলচিয়াছত ই মেল্ট হয় কিন্তু ইয়াৰ এটা ৰেঞ্জ থাকে ধৰা 20ৰ পৰা 30 বা 30ৰ পৰা 40 ইহঁতৰ এটা ৰেঞ্জ থাকে কিয় কাৰণ চোৱা ইয়াতে যদি হেক্সাগন আছে গোটেই হেক্সাগন আৰু যদি ইয়াতে স্কুৱেৰ আছে গোটেই স্কুৱেৰ চ' এটা স্কুৱেৰ যদি 20 ডিগ্ৰী চেলচিয়াছ হয় বাকীটোতো 20 হ'ব ডেফিনেটলি চ' ইহঁতৰ ৰেঞ্জ অফ টেম্পাৰেচাৰটো ভেৰি নকৰে মানে এটা শাৰ্প থাকে আৰু 20 হ'লে 20 হ'ব 30 হ'লে 30 হ'ব বাট ইয়াতে কি হয় এটা হেক্সাগন এটা ইৰেগুলাৰ শ্বেপ হেক্সাগনৰ যদি তোমাৰ 20 হয় ইয়াত 21 হ'ব পাৰে আকৌ অক্টাগনত তোমাৰ 30 হ'ব পাৰে চ' এটা ৰেঞ্জ দি দিয়ে ঠিক আছে এই ৰেঞ্জত ইহঁতে মেল্ট কৰিব যে তুমি কেতিয়াবা যে 20 হয় কেতিয়াবা 30 হ'ব পাৰে কিন্তু ইয়াতে তোমাৰ শাৰ্প মেল্টিং পইণ্ট থাকে কাৰণ ইহঁতৰ ডেফিনিট পেটাৰ্ণ ফলো কৰে আমাৰ নেক্সট ডিফাৰেঞ্চ হ'ল they can be cleaved into newly generated surfaces which are plain and smooth or when cleaved the pieces are irregular তাৰ মানে তুমি যদি এটা ক্ৰিষ্টেলাইন সলিডক ধৰি লোৱা এনেকুৱা এটা ক্ৰিষ্টেলাইন সলিড আছে ইয়াতে তুমি ক্ৰিষ্টেল আছে এটা তুমি এনেকৈ ভাঙি দিয়া ওপৰতো এনেকৈ আছে থাকে তুমি যদি ভাঙি দিয়া তুমি ডেফিনিট এটা আৰু এটা শ্বেপ পাবা ভাঙি দিলে তুমি এটা ধুনীয়া আৰু এটা শ্বেপ পাবা দুটা বেলেগ বেলেগ মানে সেম শ্বেপ মানে দুটা পাই যাবা আৰু ইকুৱেলেণ্ট ফাইন শ্বেপ পাবা বাট এইটো যদি তুমি ভাঙা এনেকুৱা হৈ থাকে ভাঙিলে তুমি ইফিনে ইৰেগুলাৰ শ্বেপ এটা পাবা ইফালে ইৰেগুলাৰ শ্বেপ এটা পাবা সেই বস্তুটোৱে ইয়াতে কৈছে নেক্সট হৈছে দে হেভ ডেফিনিট এণ্ড কেৰেক্টাৰিষ্টিক এনথেলপি অফ ফিউজন আৰু দে ডোণ্ট হেভ ডেফিনিট এনথেলপি অফ ফিউজন এনথেলপি অফ ফিউজন মানে কি এতিয়া সলিডৰ পৰা লিকুইড যদি তুমি এটা ছাবষ্টেন্স আছে ছাপ'জ সেইটো তুমি সলিডৰ পৰা লিকুইড এটা কিবা এটা আছে সলিড বস্তু এটা তুমি লিকুইডত ট্ৰান্সফাৰ কৰিব লাগে সলিডৰ পৰা লিকুইড তো তুমি কি কৰিব লাগিব এটা হিট ছাপ্লাই কৰিব লাগিব হিট
কিউ বুলি ৰিপ্ৰেজেণ্ট কৰোঁ আমি হিট ছাপ্লাই কৰিব লাগিব এই হিটটো যে ছাপ্লাই কৰিম এইটোক আমি কি কওঁ এনথেলপি অফ ফিউজন মেল্টিং পইণ্টটো মই কি ক'লোঁ ডেফিনিট নাথাকে এমৰফাছৰ কিন্তু ক্ৰিষ্টেলাইনত থাকিব সেম কথা ইয়াতে যে ইহঁতৰ এনথেলপি অফ ফিউজন তাৰমানে এটা ডেফিনিট টেম্পাৰেচাৰত ই মেল্ট হ'ব সৰি ডেফিনিট টেম্পাৰেচাৰত ই কনভাৰ্ট হ'ব সলিড টু লিকুইড কিন্তু এমৰফাছটো কি হয় ডেফিনিট টেম্পাৰেচাৰত ই মানে কনভাৰ্ট কৰিব নোৱাৰে সলিড টু লিকুইড আৰু ইয়াৰ এটা ডেফিনিট টেম্পাৰেচাৰত কৰিব পাৰিব বা ডেফিনিট এমাউণ্ট অফ হিট লাগিব আৰু ইয়াত মানে হিটটো ভেৰি কৰিব নেক্সট হ'ল ডিফাৰেঞ্চটো কি এন আইচোট্ৰপিক ইন নেচাৰ আইচোট্ৰপিক ইন নেচাৰ এতিয়া আইচোট্ৰপিক আৰু এন আইচোট্ৰপিক মানে কি ক্ৰিষ্টেলাইনটো কি হয় আমাৰ এন আইচোট্ৰপিক এমৰফাছটো আইচোট্ৰপিক এতিয়া আইচোট্ৰপি মানে কি আমাৰ যিকোনো প্ৰপাৰ্টি ফিজিকেল বা কি প্ৰপাৰ্টিবোৰ যে আছে ধৰা ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি থাৰ্মেল কণ্ডাক্টিভিটি মেকানিকেল ষ্ট্ৰেংথ এইবিলাক কি হয় সেম ডাইৰেকশ্যনত যায় ঠিক আছে এমৰফাছ সলিডৰ ক্ষেত্ৰত কি হয় ই সেম ডাইৰেকশ্যনত থাকে বাট তোমাৰ ক্ৰিষ্টেলাইন সলিডৰ ক্ষেত্ৰত ই কি হয় সেম ডাইৰেকশ্যনত নাথাকে কাৰণ তোমাৰ সেইকাৰণে ইয়াৰ তোমাৰ কি হয় এন আইচোট্ৰপিক হয় যেনে সাপোজ তুমি এজিউম কৰা যে আমাৰ এটা এনেকুৱা সলিড আছে পাৰফেক্ট সলিড মানে তোমাৰ ক্ৰিষ্টেলাইন সলিড তুমি এনেকৈ এটা ৰে পাছ কৰা ইহঁতৰ মাজেদি এটা ৰে পাছ কৰা এইটো আমাৰ ক্ৰিষ্টেলাইন সলিড তুমি এটা ৰে পাছ কৰা এনেকৈ যেতিয়া তোমাৰ ৰিফ্লেকশ্যন হ'ব ই বেলেগ বেলেগ ডাইৰেকশ্যনত এনেকৈ যাব বেলেগ বেলেগ ডাইৰেকশ্যনত যাব যিহেতু এইটো অলৰেডি আমাৰ পাৰফেক্ট ক্ৰিষ্টেল আছিলে ইহঁতৰ ডেফিনিট এটা শ্বেপ আছে ক্ৰিষ্টেলাইন সলিডৰ ডেফিনিট শ্বেপ থাকিব এটা ইয়াতে মাজেদি যেতিয়া যায় সেইটো কি হয় মাজেদি গ'লে ইফালে এটা বেলেগ শ্বেপ আহিল ইফালে এটা বেলেগ শ্বেপ আহিল ইহঁতে ক্ৰিষ্টেলাইন আছিলে আগত মাজেদি গ'ল তো দুইফালে বেলেগ বেলেগ শ্বেপ এটা ক্ৰিয়েট হৈ যায় কাৰণ সিহঁতে পাৰফেক্ট ক্ৰিষ্টেল আছিল চ' মাজেদি যোৱাৰ লগে লগে কি হয় ইফালে এই দেখিছা ইয়াতে তিনিটা বিগ সলিড ইয়াতে দুটা তেনেকৈ এই দুটাৰ মাজত ডিফাৰেঞ্চ আহি যায় সেইটোৰ কাৰণে এইটোক আমি এন আইচোট্ৰপি বুলি কওঁ ঠিক আছে নেক্সট তোমাৰ এমৰফাছ সলিডৰ ক্ষেত্ৰত যদি কোৱা ই অলৰেডি বেলেগ বেলেগ শ্বেপত থাকে এনেকৈ কোনো ইয়াৰ ডেফিনিট শ্বেপ নাই ইয়াৰ মাজেদি যদি যায় ইপিনেও ইৰেগুলাৰ অলৰেডি আছিলে ইফালেও ইৰেগুলাৰ অলৰেডি আছিলে চ' ইহঁতৰ মাজেদি গ'লে এই বস্তুটো চেঞ্জ নহয় মানে তোমাৰ সাপোজ তোমাৰ ৰিফ্লেকশ্যন যদি এনেকৈ হয় এই বস্তুটো ইয়াৰ মাজেদি গ'লে দুইফালে অলৰেডি ইৰেগুলাৰ বাট ইয়াতে ৰেগুলাৰ আছিলে ইৰেগুলাৰলৈ ট্ৰেন্সফাৰ হ'ব আফটাৰ ৰিফ্লেকশ্যন বাট ইয়াতে নহয় চ' এইটোক এনআইচোট্ৰপিক বুলি কয় এইটোক আইচোট্ৰপিক বুলি কয় নেক্সট আমাৰ ডিফাৰেঞ্চটো কি আছিলে এইখিনি আমি অলৰেডি কৈছোঁ নেক্সট ডিফাৰেঞ্চটো এইটোক ট্ৰু সলিড বুলি কয় এইটোক তোমাৰ চিউডো সলিড বুলি কয় বা ছুপাৰ কুল লিকুইড এই দুটা টাৰ্মেদি ইয়াক ডিফাইন কৰা হয় এমৰফাছক আৰু এইটো অলৰেডি কৈছোঁ ইহঁতক লং ৰেঞ্জ বুলি কয় আৰু ইহঁতক শ্বৰ্ট ৰেঞ্জ বুলি কয়